নমস্কাৰ হোম পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ এইটো আমাৰ পাৰ্ট 35 হয়। প্ৰথম প্ৰশ্ন, হোৱাট ইজ দ্য নেম অফ দ্য গ্ৰীক এম্বেচেডৰ হু ভিজিট দ্য ৰয়েল কোৰ্ট অফ চন্দ্ৰগুপ্ত? চন্দ্ৰগুপ্তৰ ৰাজ্যসভা ভ্ৰমণ কৰা গ্ৰীক ৰাষ্ট্ৰদূতজনৰ নাম কি আছিল? শুদ্ধ উত্তৰ অপশ্যন গ মেগাস্থানিছ। দ্বিতীয় প্ৰশ্ন, হুৱেন ডিড অশোকা ইনভেড কালিংগা? অশোকাই কেতিয়া কলিংগ আক্ৰমণ কৰিছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, খ্ৰীষ্টপূৰ্ব 261 অশোকে কলিংগ আক্ৰমণ কৰিছিল। হোৱাট ৱাজ দ্য কেপিটেল অফ মগধা ডিউৰিং দ্য ৰিজেন অফ গুপ্ত ডাইনেষ্টি? গুপ্ত বংশৰ শাসনকালত মগধৰ ৰাজধানী কি আছিল? শুদ্ধ উত্তৰ অপশ্যন গ পাটলিপুত্ৰ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য এম্পায়াৰ? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল চন্দ্ৰগুপ্ত মৌৰ্য। ইন হোৱাট লেংগুৱেজ আৰ অশোকা ইনস্ক্ৰিপশ্যন ৰিটেন? অশোকৰ শিলালিপিবোৰ কি ভাষাত লিখা হৈছিল? শুদ্ধ উত্তৰ অশোকৰ শিলালিপিবোৰ প্ৰাকৃত ভাষাত লিখা হৈছিল। উত্তৰ হৈছে অপশ্যন খ প্ৰাকৃত। হুইচ ডাইনেষ্টি ইন্ট্ৰডিউচ দ্য শকাব্দ? কোন ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ক কনিষ্ক। কনিষ্ক ৰাজবংশই শকাব্দৰ প্ৰচলন কৰিছিল। কনিষ্ক বিলং টু হুইচ ডাইনেষ্টি? কনিষ্ক কোনটো বংশৰ লোক আছিল? চাৰিটা অপশ্যন কুষাণ, ইছলাম, হিন্দু, ব্ৰিটিছ। শুদ্ধ অপশ্যনটো হৈছে কনিষ্ক কুষাণ বংশৰ লোক আছিল। হু ইজ ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? ভাৰতৰ নেপোলিয়ন বুলি কাক জনা গৈছিল? চন্দ্ৰগুপ্ত মৌৰ্য, সমুদ্ৰগুপ্ত, মহামতি অশোক, বাবৰ। শুদ্ধ অপশ্যনটো হৈছে ভাৰতৰ নেপোলিয়ন বুলি সমুদ্ৰগুপ্তক জনা গৈছিল। হুইচ পিৰিয়ড ইন ইণ্ডিয়ান হিষ্ট্ৰী ইজ কল্ড দ্য গল্ডেন এজ? ভাৰত বুৰঞ্জীত কোনটো যুগক সোণালী যুগ বুলি আখ্যা দিয়া হৈছিল? ব্ৰিটিছ যুগ, গুপ্ত যুগ, চুংগ যুগ, মৌৰ্য যুগ। শুদ্ধ উত্তৰ গুপ্ত যুগ। হোৱাট ইজ দ্য নেম অফ দ্য ফেমাছ কেভ পেইণ্টিং অফ দ্য গুপ্ত পিৰিয়ড? গুপ্ত যুগৰ বিখ্যাত গুহা চিত্ৰৰ নাম কি আছিল? অজন্তাৰ ছবি, অজন্তাৰ গুহা চিত্ৰ, ভাস্কৰ্য শিলালিপি, প্ৰাচীন ছবি। শুদ্ধ অপশ্যনটো হৈছে অজন্তাৰ গুহা চিত্ৰ। হোৱাট ইজ দ্য নেম অফ দ্য অল্ডেষ্ট ডাইনেষ্টি ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশটোৰ নাম কি? আহোম বংশ, আৰ্য বংশ, মৌৰ্য বংশ, বৌদ্ধ। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে ভাৰতবৰ্ষৰ প্ৰাচীনতম বংশ হৈছে মৌৰ্য। হু টুক দ্য টাইটেল অফ বিক্ৰমাদিত্য? বিক্ৰমাদিত্য উপাধি কোনে গ্ৰহণ কৰিছিল? চন্দ্ৰগুপ্ত, মহামতি অশোক, দ্বিতীয় চন্দ্ৰগুপ্ত, বাবৰ। শুদ্ধ উত্তৰটো হৈছে বিক্ৰমাদিত্য উপাধি দ্বিতীয় চন্দ্ৰগুপ্তই গ্ৰহণ কৰিছিল। হুইচ চাইনিজ ট্ৰেভেলাৰ ভিজিট ইণ্ডিয়া ডিউৰিং দ্য ৰিজেন অফ হৰ্ষবৰ্ধনা? চীন দেশৰ কোনজন পৰিব্ৰাজকে হৰ্ষবৰ্ধনৰ ৰাজত্বকালত ভাৰত ভ্ৰমণ কৰিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ হিউৱেন চাং। হুইচ পিৰিয়ড ইন ইণ্ডিয়া হিষ্ট্ৰী ইজ কল্ড দ্য নিউ এৰা? ভাৰত বুৰঞ্জীত কোনটো যুগক নৱজাগৰণ যুগ বুলি কোৱা হয়? শুদ্ধ উত্তৰ হৈছে মৌৰ্য যুগ। হু ৱাজ দ্য ফাউণ্ডাৰ অফ পল্লৱ ডাইনেষ্টি? পল্লৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? কনিষ্ক, সিমহাবিষ্ণু, আকবৰ, চন্দ্ৰগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ সিমহাবিষ্ণু। হু ৱাজ দ্য ফাউণ্ডাৰ অফ পালা ডাইনেষ্টি? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? আকবৰ, চন্দ্ৰগুপ্ত, গোপাল, কুষাণ। শুদ্ধ উত্তৰটো হৈছে পাল বংশৰ প্ৰতিষ্ঠাপক আছিল অপশ্যন গ গোপাল। ইন হুইচ ইয়াৰ ডিড গৌতম বুদ্ধ ডাই? কোন চনত গৌতম বুদ্ধৰ মৃত্যু হৈছিল? শুদ্ধ উত্তৰটো হৈছে
অপশ্যন ক খ্ৰীষ্টপূৰ্ব 487 গৌতম বুদ্ধৰ মৃত্যু হৈছিল ভাৰতত কেতিয়া বিক্ৰী যুগ আৰম্ভ হয় when did the sales era beginning in India চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন গ খ্ৰীষ্টপূৰ্ব 58 in which century did সমুদ্ৰগুপ্ত reign কোন শতিকাত সমুদ্ৰগুপ্তই ৰাজত্ব কৰিছিল দ্বিতীয় শতিকা প্ৰথম শতিকা চতুৰ্থ শতিকা তৃতীয় শতিকা শুদ্ধ উত্তৰ চতুৰ্থ শতিকাৰ পৰা which Greek ruler did চন্দ্ৰগুপ্ত মৌৰ্য defeated চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল সেলিউকছ ইছলামীসকল খ্ৰীষ্টানসকল কনিষ্ক শুদ্ধ উত্তৰ হৈছে সেলিউকছ তো আজিৰ ভিডিঅ'ৰ ইমানখিনি আছিল ধন্যবাদ